বিটিসির পরিষদীয় নির্বাচনের প্রচার তুঙ্গত 18 নং মানস এবং পরিষদীয় সমষ্টির বিপিএফর নির্বাচনী সভাত উপস্থিত হাগ্রামা মহিলাৰী বিটিসির পরিষদীয় নির্বাচনের ক্রমাগতভাবে তুঙ্গত হয়ে উঠেছে। প্রতিটি রাজনৈতিক দলে তেওঁলোকৰ প্রচার অভিযান অব্যাহত রাখিছে। আজি 18 নং মানস এবং পরিষদীয় সমষ্টির ভাগনামারিত বিপিএফ দলের নির্বাচনী সভাত উপস্থিত থাকে প্ৰাক্তন বিটিসি মুৰব্বী তথা বিটিসি প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী। সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মিয়া মিউজিয়ামক লৈ কোনো মন্তব্য নকৰে। কলাক্ষেত্ৰৰ বিষয়বস্তু হাগ্ৰামা মহিলাৰ ইষ্ট নহয় বুলি উল্লেখ কৰে। আগন্তুক বিটিসি পৰিষদীয় নিৰ্বাচনত ইউপিপিএলৰ কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰে। বিজেপিৰ লগত মিত্ৰ সম্পৰ্কে কয় যে নিৰ্বাচনৰ পিছতে মিত্ৰ সম্পৰ্কে আলোচনা হ'ব। নিৰ্বাচনী সভাত নৃত্য গীতত মতলীয়া হয় বড়ো জনগোষ্ঠীৰ মহিলাসকলে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে কৌতুক শিল্পী গেষ্টিক উৰুফে বিপুল ৰাভা। পত্রিকা আৰু আমাৰ চামল আছে সংঘাতৰ কাৰণে কিয় নিমিতে গাঁও কৰ্তন মিছা কথা 1886 চনত যেতিয়া ভাৰত স্বাধীন হোৱা নাছিল বেল্ট এণ্ড ব্লক হৈছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ তো আজি সেই বিটিআইডিত যদি গাঁও কৰ্তনৰ কথা কোৱা হয় গাঁও কৰ্তন হ'ব নহয় সপাটো হ'ব। গতিকে এই গাঁও কৰ্তনৰ নামত আপোনালোকে ভুল নাযাব। আছিল কিছু সিদিনা বেছি দিন হ'ল আজি 14-15 দিনমান হ'ল না নাই মোৰ ইমান মনত নাই। কি হৈছে বিটিআৰ চুক্তিখন সম্পূৰ্ণ তেওঁলোকে কমিশ্যন গঠন কৰি স্বাক্ষৰিত হৈ গ'ল। আৰু এতিয়া প্ৰমোদ বৰাই কৈ আছে পৰিৱৰ্তনৰ শ্লোগান আমি বহুত শুনিলো আচ্ছা দিন আনে वाला दिन बहुत चला गया। আৰু আজি সব ৰাতিপুৱা 5টা বজাৰ পে আপোনালোকে কোকৰাঝাৰ শ্ৰীৰামপুৰৰ পে ওদালগুৰি পে আপোনালোকে ঘূৰিব পাৰিছে না পাৰা নাই শান্তি পাইছে না পাৰা নাই মাত্ৰ হাগ্ৰামা মহিলাৰী দেৱে আমরা পঞ্চটা রাজমা বেশি নব বহুত বকরা আছে আমার খবর বর্তমানে আছে যে প্রেক্ষাপটে মিয়া মিউজিয়াম আৰু হল এইটো মোৰ ইচ্ছু নহয় মই ইয়াত একো সময় নকৰিম বাছ। আৰু এনে আপোনালোকে কৈছে অগম্য বিজেপি আৰু বিজেপিৰ মিত্ৰতা বাহাল আছে কিন্তু বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী আগবঢ়াই তেওঁলোকে নিজাববীয়াকৈ কেম্পেইনো কৰি থকা হৈছে। আমাৰ কি বুলি কয় যিটো এলায়েন্স এই এলায়েন্সটো দিছপুৰতো চলি আছে দিল্লীতো চলি আছে। হয় বিটিসি ইলেকশ্যনৰ ক্ষেত্ৰত বিজেপিও নিজাববীয়াকৈ খেলিছে বিপিও নিজাববীয়াকৈ খেলিছে। হিমন্ত বিশ্ব আৰু ৰঞ্জিত দাসে নিজাববীয়াকৈ কৈছে যে বিটিসি নিৰ্বাচনৰ পিছতহে মিত্ৰতাৰ বিষয়ে চূড়ান্ত হ'ব। কাৰ লগত হ'ব মিত্ৰতা? নাই এইটো পিছত কথা। বিটিসি নিৰ্বাচনটো হ'বলৈ যাওক ইয়াৰ পিছত আমি আলোচনা কৰিম। ইতিমধ্যে 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে ভ্ৰমণ কাৰ্যসূচী লৈ কেনে বিজেপিৰ সভাপতি আহিব বিটিসি ভ্ৰমণ সেইবিলাক তাৰমানে নাই নিজা পাৰ্টি নিজা ষ্ট্ৰেটেজি থাকে। চবে বিটিসি নিৰ্বাচনটো কেনেকৈ জিকিব পাৰে তাৰ কাৰণে ৰণকৌশলটো চবেই বনাব। চব দলে বনায় কংগ্ৰেছো বনায় বিজেপিও বনায় ইউডিপিও বনাব ইউপিপিএলো বনাব CPMও বনাব আমিও বনাইছোঁ। বিপিএফ দলে কেনেকৈ মানে ষ্ট্ৰেটেজি বনাইলে আগন্তুক নিৰ্বাচনত জয়ী হৈ পেলাই এবছলিউট মেজৰিটি পাই পেলাই কেনেকৈ চৰকাৰ বনাব লাগে ইয়াৰ কাৰণে ষ্ট্ৰেটেজিটো আমিও বনাই আছে। ইউপিপিএল আপোনালোকৰ কাৰণে কিমান দূৰ ফেক্টৰ হ'ব বুলি? একো ফেক্টৰ নাই। ইউপিপিএল আমাৰ কাৰণে একো ফেক্টৰ নাই। বিপিএফে নিজাববীয়াকৈ এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাব সেইটোৱেই। বিপিএফৰ মাজত যিটো দলীয় একো হোৱা নাই একো দলীয় সংঘাত হোৱা নাই আমাৰ মাজত ঠিকেই আছে। ঠিক আছে থেংক ইউ।